পাৰ্চনেলি R15 ৰ অনাৰ গেলাই বহুত মানে বেছিকে মানে কৈ আছে মানে তাহন মানে বেছিকে পাৰ্চনেলকে লৈ লৈছে মানে পাৰ্চনেল হিচাপে নকৰোঁ বাট মই R15 ৰ অনাৰ কেইটাৰ লগত অলপ মোৰ অলপ বাছপাঞ্চি অলপ মানে এইটো আছে বাট এইখনলৈ মই কাৰো হেড কৰা নাছোঁ মই খালি কৈছিলোঁ কি মই টপ এণ্ড মানে লিগেলটো কৈছিলোঁ মই ইমান টাচ কৰি পাইছোঁ কিছুমানেতো আৰু বহুত কয় কি মানে কিছুমানে কয় 194ক লগি যায় কিন্তু মই বিলিভ নকৰোঁ কাৰণ মই মানে লৈ যাই পোৱা নাই Hey guys, welcome back in my new vlog. Welcome back to the channel. তো আজি অলপ ওলাই আহিছোঁ তো আমাৰ পাৰ্মানেণ্ট এটা দিন যাই আছোঁ অলপ ফুৰি আহোঁ তো গাইজ মই আহোঁতে গাড়ীৰ ক্লাছডাল ঠিক কৰি আনিলোঁ গাড়ীৰ ক্লাছডাল ফুল ক্লাছ হৈছিল তো এটা ফানি ইনচিডেণ্ট কৈছোঁ মই এটা কথা আজি নহয় কালি মই এইফালে আহিছিলোঁ দোকানখনত তো এই জাষ্ট মোবাইলটো ইয়াত লাগি আছিল তো এটা অলপ বয়সীয়া মানুহ এটাই মোক সুধিব দিছে মানে দোকানীটোৱে যে ভাইটি তুমি হেলমেটটো মোবাইলটো লৈ পেলাই কিয় ঘূৰি আছ তো জাষ্ট মই কৈ দিলোঁ কি খুৰা মানে হেলমেটত ল'লে ভালকৈ নেটৱৰ্ক পাই বোলে মানে কৈ পেলাই নিজৰে হাঁহি উঠিছে মানে কি ক'ম তো আজি মই এটা ইনষ্টাগ্ৰামত ভিডিঅ' আপলোড কৰিছিলোঁ জাষ্ট আমি যে ৰিভিউ নেক্সট আপোনালোকে যদি চাইছে তো ডমিনাৰৰ যোনটো ৰিভিউ ভিডিঅ' আছিল সেইটোত মানে মৃন্ময় কৈছিল কি এখনত টপ স্পীড 178 উঠিছিল তো সি মিছা কোৱা নাছিল সঁচাকৈ উঠিছিল কিন্তু নাজানো কি মানে সেইখিনি এটা কাষততো সি নেই মোৰ আগতে দেখিছোঁ কিন্তু কেছটো কি হ'ল পাব্লিকে মানে এইটো বস্তু মানে নাযায় কিবা হয় বহুত কিছুমানে ছাপৰ্টো কৰিছে কিছুমানে সেয়াও কৰিছে তো তাতে আজি ফুল ডিটেইলছকৈ দেখাই আছোঁ কেনেকৈ কি কমেণ্টত কি কৈছে তো দেখা পাব বাকী মানুহেতো ক'বই কিবা কি বাকী ভিডিঅ'ত মানে এনেকুৱা মানে ৰেছপন্স আহিছে না যোনকেইটা ইনষ্টাগ্ৰামত দিছিলোঁ ভাল ভিউজ আহিছে মানে এক ঘণ্টাতে 10K পাৰ হৈ গৈছে এতিয়াতো 50,000 হৈছে ভিউজ তো মানে ৰিচ হৈছে আৰু এটা ভিডিঅ'ত বাকী ছাপৰ্ট কৰি যাব গাইজ তো নেক্সট ব্লগটোত ভাল ছাপৰ্টে পাইছোঁ মই যোনটো ডিউক 390 ৰিভিউ দিলোঁ প্ৰীতমৰ বাইকখনৰ তো সেইটোতো ভাল ৰেছপন্সে পাইছোঁ তো এইফালে যাই আছে মৃন্ময় আৰু তেওঁৰ সেইটো লগ তো এতিয়া যাই আছোঁ আমি ধুনীয়াকৈ প্লেচ এটাত যাই পেলাই ডিছকাছ কৰি আছোঁ কেনেকুৱা কি তাৰ ৰিয়েকশ্যন সিতো নেক্সট ভিডিঅ'টোত আৰু কিবা কিবি এনে কৈ দিছিল এনে কমেডি হিচাপত কৈছিল জাষ্ট ফান হিচাপে কৈছে আমি প্লেচটো ফালে আহি গৈছোঁ তো গাইজ আহি পালোঁ আমি প্লেচটোৰ ফালে তো ইফালে চাব পাৰে আমাৰ লাইন আপ আমি অনদিনা যোনকৈ থাকোঁ ইনকৈ আহিছোঁ বাকী বাইকখনত নতুনকৈ কিবা মডিফাই কৰিছে জনে তো মডিফিকেশ্যন কিবা ক'বা না কি কৰিছ মডিফিকেশ্যন তোমাৰ মই কালি কিমান টকাত মডিফিকেশ্যন কৰিলা কচোন 300 লৈছে 300ত এইটো ভালকৈ দিয়ে এটা এইটো গোটাই বেয়া লগা নাই কিন্তু মানে ভিডিঅ'ত মানে ভালে লাগিছে কিন্তু ৰিয়েলত অলপ হেৰি ৰিয়েলতো ভাল লাগিছে কোনো চিপ লগা নাই কিন্তু মানে এইখিনি কাটাত অলপ মানে এইখিনি ৰেটটো কাটা গৈছে বাট হোৱাইটটোখিনি কাটা নাই বাকী আৰু কি ষ্টিকাৰিং কৰিছচোন বাকী মোৰ ইনষ্টাগ্ৰামৰ মাৰিছিলোঁ ব্ৰুটাল মাচিন কিন্তু বুৰাল মাচিন এইটো মানে টি হ'ব লাগিছিল কিন্তু এইটো আৰ হৈ গ'ল মানে সি ষ্টিকাৰিং কৰিছিলা না ইয়াতে এটা ষ্টিকাৰ মাৰিছিলোঁ এইটো মনষ্টাৰ এইটো হেডশ্বট নহয় এইটো মনষ্টাৰ চৰি এইটো তেৰাকৈ মাৰিছে অলপ একো নাই মচলবোৰত নহ'লে বৰমাত এনেকুৱাই হ'ব বাকী তোমাৰ কালিৰ ভিডিঅ'টোত ৰেছপন্স দেখিছিলা না আজিৰ ভিডিঅ' আজি দিছোঁ আপলোড ৰেছপন্সো ভাল আছে প্লাছ বহুতে কিবা কিবি কমেণ্টো কৰিছে মানে আৰু মোৰ বিষয়ে কিবা কিবি তো একবাৰ মোবাইলটো উলিয়াই পেলাই দেখাই দিছোঁ কমেণ্ট কি দিছিল কমেণ্টগিলা দেখাব কমেণ্ট চাব আপোনালোকে কমেণ্ট কেনেকুৱা কি দিছে কমেণ্টবিলাক চব ক'ত গ'ল তুমি 178 নে নাই টপ স্পীড এইটো ভিডিঅ' আছিল কমেণ্ট ভৰিলা এটা কমেণ্ট একদম লাষ্ট গালি গালা যুজি কিন্তু বহুত মানে একদম লাষ্টৰ পৰা বঢ়াই দিওঁ গালি চালি মানে এই বেয়া গালি ফাৰ্ষ্ট ৰাইট দাদা বিতুপন ৰাইট দাদা ই মানে মোৰ ছাপৰ্টত আছে লাষ্ট টপ স্পীড ভিডিঅ'টো দেখাই দেচোন ভিডিঅ'টো দেখাই দে কমেণ্টত বহুতে কিবা কিবি কৈছে কি হ'ব কোন চাবি হা মোৰ একচন কেমেৰাটো ফুটেজো আছে নহয় মই কৈ আছোঁ প্ৰথম ভিডিঅ'টো ক'ৰ পৰা মানে কণ্ট্ৰভাৰ্চিটো ষ্টাৰ্ট হৈছে মই কৈছোঁ আচ্ছা এইটো ভিডিঅ' মানে লৈ গৈছ টপ স্পীড মই বহুত নিবিছোঁ 170 সকলোকে নিবিছোঁ টপ স্পীড
তো হ্যান্ডেল হোৱা বুলি হৈছে না এখন বহুত ষ্টেবল হাই স্পীডত বহুত ষ্টেবল কিন্তু কিছুমানে ডমিনাৰ বোলে ওৱাল হয় কিন্তু মই এতিয়া কি চ' গাইজ এইটো ভিডিঅ'ত মানে এই 178 জ টপ স্পীড বুলি কৈছিল ৰিভিউ ভিডিঅ'টো মই ইউটিউবত আপলোড কৰিছোঁ চ' জাষ্ট মই এইটো ইনষ্টাগ্ৰামত আপলোড কৰিছিলোঁ তো চাব পাৰে তো ইয়াৰ কমেণ্টবোৰ চাব পাৰে ইয়াৰ কমেণ্টবোৰত কৈছে মানে বহুত কিবা কিবি 152 158 4 মানহে যায় তই কি বাল বকি আছা বোলে বহুতে বহুত কিবা বহুত মানে উল্টা উল্টাকৈ কমেণ্ট দিছে মানে নাজানে এইবোৰে এলাখান মেচিন অন কৰি বনাই মানে তো কিছুমান অনাৰেও মানে এনেকুৱা নাজানে মানে মানে যদি 6 গিয়াৰত যদি তই 110ৰ পৰা যদি 6 গিয়াৰত উঠাই লৈ কিনে যেনেকৈ ধৰি থকা আছো সেইটো নাযায় এইটো আল্টিমেটলি হয়নে নহয় যাব বাছ বহুত টাইম লাগিব এইবাৰে 390 অনাৰ আহি গৈছে তো কালিৰ ভিডিঅ'টো গম পাইছানে নাই কি কেছ হৈছে এই বয়া কেছ কেলা চানা বহুত ধৰা কি কৈছি চানা তো এইটো ভিডিঅ' আজি আপলোড কৰিছিলোঁ জাষ্ট 8 ঘণ্টা হৈছে 5000 লাইক তই কমেণ্ট চানা কি বেয়া বেয়া গালি বেছি বে গালি দিয়া দি ময়ো গালি দি আছো কেইটামানে চাপৰ্টতো হৈছে মানে ই কি কৈছে জানা চাইছিলি না কালি ভিডিঅ'টো চাবি হা মোৰ একশন কেমেৰাটো ফুটেজো আছে মই এইটো ৰাস্তাতে 171 তই ফুটেজটো দি দি ফুটেজটো নাই ভিজিবিলিটি নাই ভালো নাই ইমান না মই দেখি দিম কালি মানে কলকি মই ফুটেজ দেখি দিম 180 প্লাস ফুটেজ উইথ ফুটেজ স্পীড মই প্ৰেফাৰ নকৰো মই ইমান স্পীড মই যাব পৰা নাই কিন্তু 7 বাৰ মান কৰিব যায় কিন্তু কমেণ্ট চানা তই কেলা R15 কিব গালি দিছা কি ভাল লিখছি তই আগতে ভালকে লেখা শিক বুলি ক R15 বনাৰ বিলাকে চাপৰি মাৰে গালি কেলা এন্টায়াৰ দি আছে তই R15 লগত কিয় কম্পেয়াৰ কৰিছা বল 390 লগত কম্পেয়াৰ কৰ আৰে ভাই 390 ৰ মই নিজে ফেন মই 390 লগত কেতিয়াও কম্পেয়াৰ নকৰে মোৰ প্ৰব্লেম হ'ল R15 ৰ অনাৰ কেইটাৰ লগত আৰু R15 ৰ লগত মোৰ বেলেগ একল লগত এই গাড়ীখনৰ লগত হেৰি প্ৰব্লেম নাই মোৰ অলপ ইয়াৰ গাড়ীখন চলা ঘূৰা বহুত দিন চলা নাই অলপ গাড়ীখনৰ লগতো প্ৰব্লেম আছে তো 390 অনাৰে আজি ডমিনাৰ চলাব চাব পাৰে তো মই কি কমেণ্ট দিছোঁ দেখে দেছো একবাৰ মই পঢ়ি আছিলোঁ এইটো কমেণ্ট মই চবতকৈ মানে শুনিছিলি মোৰ এইটো ৰিপ্লাই দিম বুলি ভাবছোঁ মই আৰু তই যি ইমান কৈ আছা তাক পপুলাৰ কিয় কৰোঁ আইডিটো দি পেলাই চোন দম চাম বাপেৰে দমত লৈছা ভাই তাৰ আইডি দেখাই দিওঁ মই এবাৰ আইডি দেখাব নাগে আইডি দেখাব নাগে আইডি দেখাব নালাগে নেকি হা। জিম বয় বোলে জিম বয় বাদ দি সুদূৰ ভাই জিম বয় বাদ দিয়া ধন কয় এতিয়া তাক কি কৰ তো চানা গালা এই হ'ব না সেইটো বাদ দিলোঁ অঁ তাৰপিছত তোমাৰ এতিয়া মানে চ' মই দেউতাৰ দমতে লৈছোঁ তোৰ তাতে কি প্ৰব্লেম মোৰ দেউতাৰ পইচা আছে মোৰ দেউতাৰ দম আছে মোক দিছে তোৰ তাতে কিবা প্ৰব্লেম হা মোৰ EMI দিছে কেছ দিছে হা যিয়ে দিয়া তোৰ তাতে কি প্ৰব্লেম ভাই আৰু তই যিটো কমেণ্ট দিছা তোৰ ল'বা দম নাই তোৰ বাপেৰে দম নাই কাৰণে তই কৈ আছা গম পাইছা তোক বাপেৰে দিয়া নাই তই জিম বয় তোৰ সেনকে সি শুই থাকিব লাগে লাইফটো জিম কৰি কিনে কিবা কৰি কিনে কাৰণ তোক দিয়া নাই জিম কৰি দেখোন ভাবছা কি মই বহুত ডাঙৰ কাম কৰি দি পেলাইছোঁ ভাল কিন্তু আকৌ কৰিব পৰা নাই আকৌ কৰিব নোৱাৰাও দেখোন লাইফত চিধা কথা সেইটোৱে আৰু ট্ৰেক্টৰ দি তই ঘৰ গৈছিলি এ গম পাইছোঁ কি লগাই চাউণ্ড চা নাই গট বিটে চাউণ্ড একবাৰতে ষ্টাৰ্ট হৈ গাইছ সিংগল সেলফ স্টার্ট হয় না সাং ই মানে মোক চ্যালেঞ্জ দিছে গাইস এ 3 খান বলে সিংগল সেলফতে হয় এ বেজতি कर दी बेंची আরেকবার মান সরারছো তোর একবার না হয়ে গেল बेंचो नहीं हो गया আরে মো পুলিশ এলি পলাম কেনেকে ভাই নাম বলবে তো না গাড়ি স্টার্ট নসলি শেষ মিনিমাম 3 বার তো গাইস বহুত ডাঙৰ কন্ট্ৰভাৰ্সি তো বেগিছি বাৰু কমেন্টত মানে একো নাই বাৰু আমি জাষ্ট ফৰ ফানৰ কাৰণে এই ভিডিঅ'টো বনাইছো জাষ্ট এনাই কমেন্ট গলা পঢ়ি চালো তো জাষ্ট ফানৰ কাৰণে গাইস তো আপোনালোকে মানে পাৰ্সোনালকে নলবকায়ো তো সো গাইস বহুত মানে কন্ট্ৰভাৰ্সি কমেন্ট পঢ়াতে মানে ধনৰ মাথা গৰম হৈ গৈছে না একদম একো নাই এই জাষ্ট ফৰ ফানৰ কাৰণে বনাইছো ভিডিঅ'টো তো মানে তাৰ মানে কমেন্ট বিলাক চাই কিনে মোৰ হাঁহি উঠিছে মানে কি ডেঞ্জাৰ কমেন্ট দিছে মানে কি ক'ম আৰু পাৰ্সোনালি R15 ৰ অনাৰ গেলাই বহুত মানে বেছিকে মানে কৈ আছে মানে তাহন মানে বেছিকে পাৰ্সোনালকে লৈ লৈছে মানে পাৰ্সোনাল হিচাপে এইটোৱে আৰু এইটো এইবিলাক কমেন্ট চা মই কমেন্ট দেখাই দিম তোমাক পঢ়ি কিনে
ঐ ভাই R15 ৰ প্ৰাইচত তই ডমিনাৰ 400 লৈছা ও ভাই আরে कौन सा प्राइस होता है बे डोमिनार R15 ডমিনাৰ হল कौन सा प्राइस होता है পটি ফাটি গল হয় दो তো মই তো কথা কোৱেশ্চন কৰিব খুজো গাইস মানে ব্ৰ তই R15 ৰ ডমিনাৰ পাই নেকি তই নিজে কথা ক R15 ৰ অন ৰোড কিমান আছে 2,15,000 16,000 ম্যাক্স টু ম্যাক্স 30,000 ডমিনাৰ একবাৰ অন ৰোড প্ৰাইস ডিলাৰ যাই কিনে চেক কৰি চাবি এবাৰ কিমান আছে গম পাইছা মই চাইছিলো না মোৰ এখনতকে সেম প্ৰাইস আছিল যোনখান নহয় যোনখান কথাটো কৈছো যোনখান মানে এম মডেলটো আছে না হেতু অলপ 10,000 আছে মানে অলপ কষ্টলি আছিল কাৰণ কুইক শিফটাৰ আছিল এখনত বাকি এখন নন V4 না নরমাল খান আহে না এখনত মানে নরমাল মানে কি বুলি কয় সেম প্ৰাইসতে আছিল প্ৰাইসত সো তুন ডমিনাৰ 4 তোৰ একবাৰ ইউজি খানৰ অন ৰোড প্ৰাইস একবাৰ চেক কৰি চাবি আগৰ খানত কম আছিল 2,60,000 সামথিং আছিল ইটাৰ খানত তুন চাবি একবাৰ 2,00,000 মই যেতে লৈছো 2,89,000 অন ৰোড আছিল হা সো তই কিমান ডিফাৰেন্স তই এখনি অলপ বুজিবি হা আৰু তই যে কৈছা 400 আৰু EMI 400 লঞ্চ কৰিলে মানে কিমান কি হ'ব সো EMI আছে 400 সিসি নাই কি আছে R3 খন আছে সো R3 খনে ডমিনাৰ 400 লগত নৰে টুইন সিলিন্ডাৰ হোৱাৰ পিছতো টপেনত পাৰে বাট ইনিশিয়ালত নৰে গাইস এটা কথা তই ভালকে মনত ৰাখিবি আৰু এটা কথা কওঁ এখন বাস ৰেচিং গাই বাইক নহয় বা এখন ৰেচিংৰ কাৰণে নহয় এখন টুৰিংৰ কাৰণে টুৰিংৰ তথাপিতো মই এখন দি টাক্কাৰ দিছো আৰু ই জাস্ট কৈছিল ই কাকো টাক্কাৰ মানে কাকো মানে হেৰি ঠাট্টা কৰা নাছিল কন্ট্ৰভাৰ্সি কৰা নাই মই ই জাস্ট কৈছিল জিনখিনি অফ হৈছে হেট নকৰো বাট মই R15 অনাৰ কেইটাৰ লগত অলপ মোৰ অলপ বাসপাঞ্চ অলপ মানে এইটো আছে বাট এখন মই কাৰো হেট কৰা নাছো মই খালি কৈছিলো কি মই টপেন মানে লিগেলটো কৈছিলো মই ইমান টাচ কৰি পাইছো কিছুমানে তো আৰু বহুত কয় কি মানে কিছুমানে কয় 194 ক লাগি যায় কিন্তু মই বিলিভ নকৰো কাৰণ মই মানে লৈ যাই পোৱা নাই 178 লৈ যাইছো তো সিমানে কৈছো যদি মই আৰু বেছি যায় তো মই বেছি কম ন মিটাৰৰ আছে হেতু হয় সব বাইকৰে মিটাৰ আছে ওয়ালত এখন ইতালৈ বাইক ওলানে যত মিটাৰৰ নাই তো S1000 চাবি ZX টেনাৰ চাবি ডিক 23 মিটাৰৰ থাকে যদি তো টপেন মাৰা ডমিট অলপ বেছি আছে বাজাজৰ ইলেক্ট্ৰনিক্স অলপ হে হয় তো মানে মিলাবৰ কাৰণে প্ৰাইচটো কম নাই ন এখনি প্ৰাইস ৰেঞ্জত এখনি পাৱাৰ দিব পৰা কোনবা বেলেগ বাইক আছে নেকি না এতিয়াতো প্ৰথম এতিয়াতো আহিছে NS400 পাৱাৰ প্লাস ক্ৰুজিং ক্যাপাবিলিটি তোৰ R15 পুৰা হ'ব নেকি তই নিজে কবা এখন তই যদি 140 তো যদি ক্ৰুজ কৰ না গমে পাৰ না কিন্তু তই R15 খালি যাবিচোন তোৰ এনা না হ'ব তোৰ VVA কিডস হাগি দিব মই কৈছ না মই 4 নম্বৰ গেৰত তই তেল লেবে দেখাবা নহয় ডমিনাৰ গম পাইছা এখানৰ লগতে কম্পেয়াৰ নহয় বে এখানৰ লগত কম্পেয়াৰ কৰি যাবে ইনিশিয়ালত তো নৰা তপেৰতো নৰা এখানৰ লগতে কম্পেয়াৰ নহয় R15 আৰু এখানৰ লগত কম্পেয়াৰ কৰিছে কি কং আৰু একদম ভুল সো মই R15 লগত কম্পেয়াৰ কৰবা জানাই মই খালি কৈছো R15 অনাৰ গেলা চাপৰি মই তাকে ক'ব বিচাৰিছো সবকে কোৱা নাই মোৰ কিছুমান আছে না কিছুমান আছে 90% 10% অলপ মানে প্ৰফেশনাল থাকে বাকি 90% চাপৰি R15 অনাৰ ও ইয়াক লগে আছিল জাস্ট এনাই নরমাল কথা কন্ট্রোভার্সি কথা কলা অলপ চলপ জাস্ট পার্সোনাল কে নলব কাইও এটো জাস্ট ফর ফানৰ কাৰণে কোৱা গৈছে জাস্ট ই কমেন্ট গলা পঢ়ি পেলাই তাৰ অলপ মানে খং উঠিছিল মানে R15 অনাৰ বিলাক অলপ বেছি পাৰ্সোনাল কে লৈছে মানে কমেন্ট বিলাক মানে কমেন্ট ভিডিওটো মই মানে একো কন্ট্রোভার্সি নামাই নছো মই এলাখান বাইকক কোনো বাইকক হেট নকৰো কি এটা কৈ আছে কি RC20 লো ৰেস কৰবি সো মই RC20 মোৰ ড্রিম বাইক ভাই RC20 মই ফটো ষ্টৰি মাৰি দিগো তো মোৰ একো হেট নাই RC20 বা কিবা বাইকলো একো হেট নাই R15 লগতো একো হেট নাই বাট যিবিলাকে কমেন্ট কৰিছে ন সেইবিলাক পিওর সাপ্ৰি হয় কি হ'ব আমাৰ দিয়ক বাই বাই